ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে মাঘ মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা অষ্টমী তিথি আৰু শুক্লা অষ্টমী তিথি থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 2:50 পৰ্যন্ত। তাৰপিছত শুক্লা নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ আৰু ভৰণী নক্ষত্ৰ থাকিব আজি ৰাতি 11:01 পৰ্যন্ত। তাৰপিছত কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দ্বিপদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:36 পৰা 9:48 পৰ্যন্ত, আকৌ 10:15 পৰা 12:16 পৰ্যন্ত, আকৌ 2:53 পৰা 4:21 পৰ্যন্ত, আকৌ 5:57 পৰা 8:34 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:09 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:04। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে আপোনাৰ ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকৰ মাজত ইতিবাচক কথা বতৰাও হ'ব। প্ৰতিটো কাম আপুনি পৰিকল্পনা অনুসৰি আজি কৰিলে আৰু মনোনিৱেশ কৰি থাকিলে সফলতা লাভ কৰিবলৈ আপোনাৰ সক্ষম হ'ব। পৰিয়ালৰ সৈতে দীঘলীয়া ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক হ'ব। প্ৰতিযোগীৰ কাৰ্যকলাপৰ বিষয়ে আজি অজ্ঞাত হৈ নাথাকিব, কাৰণ তেওঁলোকৰ কাৰ্যকলাপৰ বিষয়ে যদি আপুনি চকু নিদিয়ে তেনেহ'লে আপোনাৰ আজি ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। মনোৰঞ্জন আৰু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনাৰ আৰ্থিক সমস্যাই দেখা দিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ সামাজিক কাম কাজত বিবাদ আদি হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে ভাল আচৰণ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব আৰু লগতে আপোনাৰ সকলো ক্ষেত্ৰতে আজি শান্তভাৱে আগবাঢ়িবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। সন্তানৰ প্ৰতি থকা দায়িত্ব পালন কৰিবলৈ আজি আপোনাৰ বহুত কষ্ট কৰিব লাগিব আৰু তেওঁলোকৰ সমস্যাৰ প্ৰতি আপুনি সজাগ হোৱাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ ব্যৱসায়িক কাম কাজৰ প্ৰতি সম্পূৰ্ণৰূপে আপুনি উৎসৰ্গিত হ'ব লাগিব আৰু বেছিভাগ কাম আপুনি সময়মতে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব লাগিব। এনে কৰিলেহে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। অফিচৰ কাৰোবাৰ দ্বাৰা আপুনি প্ৰভাৱিত নহ'ব, কাৰণ নিজৰ কামত যদি মনোনিৱেশ নকৰে তেনেহ'লে আপোনাৰ আজি কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব, লগতে সন্মানো হানি হ'ব পাৰে। গতিকে যিসকলে চৰকাৰী চাকৰিত জড়িত হৈ আছে তেওঁলোকে আজি নিজৰ আকাংক্ষিত কামৰ বোজাবোৰ আজি ভাগ বতৰাৰ জৰিয়তে বা পৰিয়ালৰ সদস্যৰ পৰা কৰি হ'লেও আপোনালোকে সম্পন্ন কৰিবলৈ যত্ন কৰিব। সুখী বৈবাহিক জীৱন বজাই ৰাখিবলৈ কিছু সময় উলিয়াই ল'ব পৰিয়ালৰ বাবে। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু পুৰণি বন্ধু এজনৰ সৈতে হঠাতে লগ পোৱাৰ বাবে আজি আপুনি শক্তিশালীও অনুভৱ কৰিব। মহিলাসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ তেওঁলোকৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰাটো এই ক্ষেত্ৰত ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কামৰ বাবে বজাৰ কৰা আদিত ব্যস্ত থাকিব, যাৰ ফলত আপোনাৰ ঘৰত আজি ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব। বৰ্ধিত আদান প্ৰদানৰ ফলত গুৰুত্বপূৰ্ণ সামাজিক যোগাযোগৰো সৃষ্টি হ'ব আৰু আপোনাৰ উল্লাসিত আৱেগে ঘৰৰ পৰিৱেশো আজি আপোনাৰ পোহৰাই তুলিব। গতিকে আজি আপোনাৰ ঘৰৰ পৰিৱেশৰ প্ৰতি বেছি মনোযোগ দিলে আজি আপুনি ভাল ফলাফল লাভ কৰিব। আনৰ কথা বিশ্বাস কৰাৰ আগতে ভালদৰে অনুসন্ধান কৰি ল'ব, অন্যথা আপোনাৰ বাদ বিবাদৰ সম্ভাৱনা থাকি যাব আৰু লগতে আপুনি প্ৰতাৰিত হ'ব পাৰে। খৰচ কৰাৰ সময়ত আজি আপুনি বাজেটৰ কথাটো মনত ৰাখিব, অন্যথা আপোনাৰ অলাগতিয়াল খৰচে আজি আপোনাক আৰ্থিক সংকটেও দেখা দিব পাৰে। কোনো ধৰণৰ বিনিয়োগ কৰাৰ বাবে আজি সময় অনুকূল নহয়, গতিকে আপুনি আজি বিনিয়োগ এৰাই চলাটোৱে আপোনাৰ বাবে ভাল হ'ব আৰু ওচৰ চুবুৰীয়াৰ সৈতে বাদ বিবাদত নপৰিব, অন্যথা আপোনাৰ সমাজত সন্মান নষ্ট হ'ব পাৰে। আপোনাৰ প্ৰচেষ্টা আৰু বুজাবুজিৰ দ্বাৰা আপুনি ব্যৱসায়িক কামৰ বেছিভাগেই ভালদৰে সম্পন্ন কৰিবলৈ আপুনি সক্ষম হ'ব
আৰু আপোনাৰ কোনোবা প্ৰতিদ্বন্দ্বীয়ে আপোনাৰ ব্যৱসায়িক দলটো ভাঙি পেলাব পাৰে গতিকে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ প্ৰতি আপুনি আজি সজাগ হ'ব লাগিব আৰু লগতে তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰতি আপুনি চকু ৰাখিব লাগিব আপোনাৰ কামৰ পদ্ধতিটো গোপনে ৰাখিব যাতে কোনো কাৰণতে প্ৰকাশিত হৈ নাযায় অন্যথা আপোনাৰ এই পদ্ধতি আন কোনোবাই অনুসৰণ কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে পত্নী আৰু পৰিয়ালৰ সৈতে সমন্বয় বজাই ৰাখিবলৈ যত্ন কৰক এনে কৰিলে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু লগতে পৰিয়ালত সমন্বয় বৃদ্ধি পাব আৰু প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ আচৰণ সঠিকভাৱে ৰাখক আৰু ইজনে সিজনক সন্মান কৰাটো উচিত হ'ব এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা অটুট থাকিব গতিকে আজি আপুনি এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব গাঁঠি আৰু আঁঠুৰ বিষৰ সমস্যা আজি আপোনাক আমনি দিব পাৰে আৰু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতিও যত্ন ল'ব লাগিব গতিকে আজি আপোনাৰ বাত বিষ আদিৰ বাবে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক আৰু লগতে আপুনি ব্যায়াম আদিটো গুৰুত্ব দিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 5 এতিয়া মিথুন ৰাশি জাতকৰ আজি যদি কোনো বিশেষ কাম আৰম্ভ কৰিবলৈ ওলাইছে তেনেহ'লে পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিবলৈ নাপাহৰিব এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত হওক বা যিকোনো বিশেষ কামৰ ক্ষেত্ৰতে হওক আপুনি লাভজনক পৰিস্থিতিৰ উদ্ভৱ হ'ব আপোনাৰ চিন্তাধাৰাক আজি ইতিবাচক আৰু সুষম কৰি তুলিবলৈ আপুনি ধৰ্মীয় কাহিনী আৰু আধ্যাত্মিক কাম-কাজৰ বাবে কিছু সময় উলিয়াই ল'ব পৰিকল্পনাৰ লগতে আপুনি তাৰ ওপৰত তৎক্ষণাত কাম কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বেছি চিন্তা কৰিলে সময় নষ্ট হ'ব পাৰে গতিকে যিকোনো কাম আজি তৎক্ষণাতে কৰিবলৈ যত্ন কৰিব খৰচ আজি বেছি হ'ব পাৰে গতিকে আজি আপুনি খৰচ নিয়ন্ত্ৰণ কৰাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে আয়ৰ উৎসও সৃষ্টি হ'ব সেই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ মানসিক চাপ নল'ব ছাত্ৰ-ছাত্ৰীসকলে ধেমালি আৰু আনন্দৰ লগতে অধ্যয়নৰ প্ৰতিও গুৰুত্ব দিব লাগিব এনে কৰিলেহে তেওঁলোকৰ অধ্যয়নৰ প্ৰতি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব ব্যৱসায়ত কিছু আজি সমস্যা আহিব পাৰে গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি অধিক মনোনিৱেশ কৰক আৰু অচিনাকি মানুহৰ লগত মোকাবিলা কৰাৰ সময়ত আপুনি অলপ সাৱধান হ'ব লাগিব কাৰণ এই সময়ত বিৰোধীৰ কাৰ্যকলাপক আপুনি আওকাণ কৰাটো আপোনাৰ বাবে উপযুক্ত নহ'ব যিকোনো চৰকাৰী ভ্ৰমণ আপোনাৰ বাবে উপকাৰী হ'ব গতিকে যিসকলে নিয়োজিত লোক আছে বা চৰকাৰী কামত নিয়োজিত হৈ আছে তেওঁলোকৰ আজি ভ্ৰমণ কোনো কাৰণতে আওকাণ নকৰিব কোনো বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত উত্তেজনা আদি বাঢ়িব পাৰে গতিকে আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে বা ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায়ত আপোনালোকৰ সম্পৰ্কত উদ্ভৱ হোৱা ভুল বুজাবুজিবোৰ সমাধান কৰি ল'ব তেতিয়াহে আপোনালোকৰ পুনৰ আকৌ মধুৰতা দেখা পাব প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাই বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱেও সকাহ পাব বৰ্তমান বতৰত আপুনি ভাগৰুৱা অনুভৱ কৰিব আৰু আজি জ্বৰো অনুভৱ কৰিব পাৰে গতিকে স্বাস্থ্যৰ প্ৰতি আপুনি অসাৱধান নহ'ব উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি নিজৰ পৰিচয় বৃদ্ধিৰ বাবে মানুহৰ সৈতে আপুনি যোগাযোগত থাকক নিশ্চিতভাৱে সামাজিক কাৰ্যকলাপৰ বৃদ্ধিৰ ওপৰতো আপুনি গুৰুত্ব দিব এনে কৰিলে আপোনাৰ যোগাযোগ বৃদ্ধি পাব আৰু লগতে আপোনাৰ বহু ধৰণৰ তথ্য আপুনি উপলব্ধ পাব যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ কামবোৰতো আপুনি সফল হ'ব আত্মনিৰীক্ষণে আপোনাক বহুত শান্তি দিব আৰু মানসিক চাপৰ পৰা সকাহ দিব গতিকে অলপ সময়ৰ কাৰণে হ'লেও আপুনি আত্মনিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব নতুন কামৰ বিষয়ে নতুন চিন্তা কৰিলে আপুনি কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ব আৰু তৎক্ষণাত যদি সিদ্ধান্ত ল'বলৈ চেষ্টা কৰে তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব গতিকে যিকোনো ক্ষেত্ৰতে আপুনি তৎক্ষণাত বা খৰতকীয়াকৈ আপুনি সিদ্ধান্ত ল'বলৈ যত্ন কৰিব অধ্যয়নত ছাত্ৰ-ছাত্ৰীয়ে সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা অনুসৰণ কৰিলে তেওঁলোকে এইবোৰ সমস্যাৰ পৰা সমাধান লাভ কৰিবলৈ সক্ষম হ'ব ব্যৱসায় সম্পৰ্কীয় নতুন কাম আৰম্ভ কৰিবলৈ আপুনি কিছু অপেক্ষা কৰিব লাগিব গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান যি কাৰ্যকলাপ চলি আছে তাতে আপুনি পৰিৱৰ্তন কৰিবলৈ যত্ন কৰক কিন্তু নতুন কাম আপুনি এই সময়ত আৰম্ভ কৰাটো আপোনাৰ বাবে ফলদায়ক নহ'ব সেইবাবে কিছুদিন যোৱাৰ পিছতহে আপুনি এই বিষয়ে ভবাটো আপোনাৰ বাবে ফলপ্ৰসূ হ'ব বিনিয়োগৰ বাবেও সময় অনুকূল নহয় গতিকে এই সময়ত আপুনি বিনিয়োগ এৰাই চলিব আৰু এই সময়ত আপোনাৰ কৰ্ম ব্যৱস্থাত কিছু পৰিৱৰ্তন কৰাৰো প্ৰয়োজনীয়তা থাকিব কাৰ্যালয়ত অতিৰিক্ত কামৰ বাবে মানসিক চাপ থাকিব গতিকে নিয়োজিত লোকসকলে আজি কিছু কষ্ট কৰিব লাগিব গতিকে তেওঁলোকৰ কৰ্ম ব্যৱস্থা কিছু উন্নত কৰিবলৈ হ'লে বা তেওঁলোকৰ অতিৰিক্ত কামৰ বোজাবোৰ হ্ৰাস কৰিব হ'লে তেওঁলোকৰ সহকৰ্মীৰ পৰা এই ক্ষেত্ৰত সহায় ল'লে কিছু ফল পাব আৰু এনে কৰিলে তেওঁলোকে কামবোৰ অতি সোনকালে কৰিবলৈ সক্ষম হ'ব
পৰিয়ালত অনুশাসন বজাই ৰখাটো আপোনাৰ দায়িত্ব হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি সতৰ্কতাৰে কামবোৰ কৰিব। আৰু প্ৰেমৰ সংগীক কিছু উপহাৰ দিলে আজিৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু বৰ্তমান বতৰৰ বাবে কোনো ধৰণৰ সংক্ৰমণ আদি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে একেবাৰে অসাৱধান নহ'ব। আপোনাৰ কাৰ্যকলাপ আপুনি সুসংগঠিতভাৱে কৰিবলৈ যত্ন কৰিব আৰু খাদ্যাভ্যাসো আপুনি সুসংগঠিত কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ যিকোনো নিৰ্দিষ্ট কামৰ বাবে কৰা প্ৰচেষ্টাই যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সঠিক আলোচনা কৰাৰো প্ৰয়োজনীয়তা থাকিব। গতিকে আপোনাৰ যিকোনো ধৰণৰ কামৰ ক্ষেত্ৰত আপুনি আজি সফলতা পাব বুলি কৈছে আৰু লগতে আপোনাৰ কামবোৰ কৰাৰ আগতে আপুনি ভালদৰে আপুনি কোনো গুৰু সদৃশ ব্যক্তিৰ সৈতে সেই বিষয়ে আলোচনা কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। ৰাজনীতিৰ লগত জড়িত লোকসকলে হয়তো কোনো প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সুযোগো লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ কিছু ভাল প্ৰতিফলনো দেখিব পাৰিব। ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত এক কাৰ্যসূচী আজি আপুনি বনাই ল'ব পাৰিব আৰু ইয়াৰ ফলত আপুনি অংশগ্ৰহণ কৰিলে আপুনি মানসিকভাৱে শান্তি লাভো কৰিব। ব্যক্তিগত সম্পৰ্কৰ লগত জড়িত বিষয়বোৰ অতি সাৱধানে সমাধান কৰাৰ যত্ন কৰক, কাৰণ ব্যক্তিগত ক্ষেত্ৰত আজি কিছু বেয়া প্ৰভাৱো পৰিব পাৰে আৰু বজাৰ কৰাৰ সময়ত আপুনি অত্যাধিক আজি খৰচ আজিও বৃদ্ধি পাব পাৰে। গতিকে আপোনাৰ বাজেট অনুসৰি আপুনি খৰচ কৰিবলৈ যত্ন কৰিব, অন্যথা আৰ্থিক অনাটনে কিছু দেখা দিব পাৰে। যুৱক যুৱতীসকলৰ বাবে বন্ধু বান্ধৱীৰ সৈতে অত্যাধিক যোগাযোগ আৰু ইফালে সিফালে ঘূৰি ফুৰাটো সময়ৰ অপচয়তকৈ বেছি একো লাভ নহ'ব। গতিকে যুৱক যুৱতীসকলে নিজৰ কৰ্ম বা ভৱিষ্যত পৰিকল্পনাৰ ক্ষেত্ৰত অধিক জোৰ দিলে বেছি ভাল হয়। ব্যৱসায়িক কাম কাজ আৰু আগৰ তুলনাত অধিক সংঘটিত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাহে লাহে আপুনি উন্নতি দেখিবলৈ সক্ষম হ'ব। কোনো অচিনাকি মানুহৰ সৈতে যিকোনো চুক্তি চূড়ান্ত কৰাৰ সময়ত সকলো দিশৰ বিষয়ে আপুনি নিশ্চিতভাৱে বিবেচনা কৰি ল'ব, যাৰ ফলত আপোনাৰ লাভৰ শতাংশ বৃদ্ধি পাব। অন্যথা আপোনাৰ কিছু যদি ভুল হয় চুক্তি আদি, তেনেহ'লে আপুনি বৃহৎ লোকচানৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে এইবোৰ কথাত আপুনি অলপ ধ্যান দিব। কাৰ্যালয়ত থকা আপোনাৰ বিষয়াসকলৰ আশা আপুনি পূৰণ কৰিব পাৰিব। ইয়াৰ ফলত নিয়োজিত লোকসকলে কিছু ভাল প্ৰতিফলনো দেখিব, গতিকে তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ সৈতে কিছু সময় কটালে সম্পৰ্কত আপোনাৰ পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেমৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপুনি পৰিয়ালত কিছু ভাল প্ৰতিফলনো দেখিব। প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ ভুল বুজাবুজিক ঠাই নিদিব, অন্যথা আপোনাৰ সম্পৰ্ক নেতিবাচক হৈ পৰিব পাৰে। অত্যাধিক পৰিশ্ৰমৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা আদি বাঢ়িব পাৰে, গতিকে আপোনাৰ এই ক্ষেত্ৰত অসাৱধান নহয় উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু মনৰ অৱস্থাও নিৰীক্ষণ কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানে আপোনাক ভাগ্যক শক্তিশালী কৰি তুলিবলৈ আপোনাক প্ৰচুৰ পৰিমাণে সুযোগ দিব, গতিকে এই সুযোগ আপুনি কোনো কাৰণতে এৰাই নিদিব। পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হোৱাৰ বাবে আপুনি নিজৰ ভিতৰতে অপৰিসীম শক্তি আৰু আত্মবিশ্বাস অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে আজি ভাল লাভো কৰিব পাৰিব। আপোনাৰ সন্তানৰ সাফল্যটো আজি আপুনি শান্তি আৰু সুখ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক হৈ উঠিব। আপোনাৰ যিকোনো ভুল আপোনাৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে, গতিকে যিকোনো ক্ষেত্ৰতে আপুনি অতি সতৰ্কতাৰে আগবাঢ়িব আৰু যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়তো আপুনি ইয়াৰ পৰিশোধ কৰাৰ নিশ্চয়তাটো লৈহে আপুনি এইবোৰ কৰাৰ যত্ন কৰিব, অন্যথা আপুনি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। কোনো আত্মীয় ঘৰত উপস্থিত হোৱাৰ বাবে ব্যক্তিগত কাম আধৰুৱা হৈ থাকিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনাৰ অধীনস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ওপৰত আপুনি দায়িত্ব অৰ্পণ কৰাটো আপোনাৰ বাবে ভাল হ'ব, যাতে আপোনাৰ ব্যক্তিগত কামবোৰো আপুনি সম্পূৰ্ণ কৰিবলৈ তেওঁলোকৰ সহায়ত সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হয়। ব্যৱসায়ত সিদ্ধান্ত লোৱাৰ সময়ত বিভ্ৰান্তিৰ সৃষ্টি হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা দিশা পৰামৰ্শ আপোনাৰ বাবে সহায়ক হ'ব। গতিকে কোনো ক্ষেত্ৰত যদি আপুনি কঠিনতাৰ সন্মুখীন হয়, তেনেহ'লে এই ক্ষেত্ৰত আপুনি তেওঁলোকৰ সহায় ল'ব পাৰে। অত্যাধিক মানসিক চাপ গ্ৰহণ কৰিলে আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে, গতিকে মানসিক চাপ বেছিকৈ লোৱাৰ পৰিৱৰ্তে আপোনাৰ কামত আপুনি মনোযোগ দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। আৰু কৰ্মৰত মহিলাসকলে তেওঁলোকৰ ব্যৱসায়ত যুক্তিসংগত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ঘৰ আৰু ব্যৱসায়ৰ মাজতো তেওঁলোকে সমন্বয় বজাই ৰাখিব পাৰিব। ইয়াৰ ফলত তেওঁলোকে দুয়োটা ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখিব। স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক থাকিব আৰু পৰিয়ালত ইতিবাচক শক্তিও বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ
সকলো সদস্যৰ সৈতে আপোনালোকৰ সমন্বয় বৃদ্ধি পাব। বন্ধু বান্ধৱীৰ সৈতে আজি হঠাতে সাক্ষাৎ হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ভাল সম্পৰ্ক গঢ়ি উঠিব। প্ৰেমিক প্ৰেমিকাসকলে আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব। গেছ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাত আজি আপুনি কিছু অসুবিধা পাব পাৰে, গতিকে দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংঘটিত কৰি ৰাখক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি এটা নতুন পৰিকল্পনাত কাম কৰিবলৈ এটা ভাল দিন, গতিকে নতুন যদি কিবা ভাবিছিলে তেনেহ'লে সেইবোৰত আগবাঢ়ক। ল'ৰা ছোৱালীৰ লগতো কিছু সময় কটাবলৈ যত্ন কৰক আৰু তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি তেওঁলোকক পৰামৰ্শ দিয়ক আৰু সমাধান কৰাৰ ক্ষেত্ৰতো আপুনি আগভাগ লওক। এনে কৰিলে তেওঁলোকৰ পুনৰ আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব আৰু লগতে মনোবলো বৃদ্ধি পাব। অনবৰতে অতিথিৰ অহা যোৱা হ'ব আপোনালোকৰ ঘৰত আৰু ইয়াৰ ফলত আপোনাৰ কিছু কামত বাধাৰো সৃষ্টি হ'ব পাৰে। নতুন দম্পতীয়ে হয়তো সন্তান জন্ম দিয়াৰো ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ ঘৰত ভাল প্ৰতিফলন বা আনন্দৰ সৃষ্টি হ'ব। কোনো বিৰূপ পৰিস্থিতিৰ সৃষ্টি হ'লে আজি আতংকিত নহ'ব। নিজৰ স্বভাৱত সহযোগিতা আৰু ভাৰসাম্য ৰক্ষা কৰিলে আপুনি আপোনাৰ কামবোৰ ভালদৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে অসাৱধানতাৰে নিজৰ হাতত থকা কৃতিত্ব এৰি দিয়া উচিত নহ'ব। কাৰোবাক প্ৰতিশ্ৰুতি দিয়াৰ আগতে ভালদৰে চিন্তা কৰাৰো চেষ্টা কৰিব, অন্যথা আপোনাৰ সন্মান এই ক্ষেত্ৰত হানি হ'ব পাৰে। যদি আপুনি এটা ডাঙৰ ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াৰ বিষয়ে অধিক চিন্তা কৰাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ ব্যৱসায় এটা আৰম্ভ কৰাৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত আপুনি কঠিনতাও সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে সেইবোৰ দিশ আপুনি বিবেচনা কৰিহে এই ক্ষেত্ৰত যদি আগভাগ লয় তেনেহ'লে আপুনি ভাল প্ৰতিফলন দেখিব। খাদ্য সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ যিসকল খাদ্য ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকে ভাল লাভো কৰিব পাৰিব। চাকৰিত অতিৰিক্ত কামৰ বাবে ব্যক্তিগত কামৰ বাবে সময় বিচাৰি নাপাব। আপোনাৰ ইয়াৰ ফলত উৎসৱ উদ্দেশ্য বিষয়ৰ সৈতেও সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়োজনীয়তা থাকিব। গতিকে নিয়োজিত লোকসকলে অতিৰিক্ত কামৰ বাবে তেওঁলোকৰ বিষয়ৰ সৈতে কথা পাতি তেওঁলোকৰ কামবোৰৰ বোজা কিছু হ্ৰাস কৰাৰ যত্ন কৰাটো ভাল হ'ব। আজি আপোনাৰ কিবা কাৰণত ঘৰখনত অশান্তিৰ পৰিৱেশে বিৰাজ কৰিব পাৰে, গতিকে আপোনালোকে এই ক্ষেত্ৰত পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব। পুৰণি বন্ধু এজনক লগ পালে আপোনাৰ মানসিক চাপৰ পৰা আজি আপুনি উপশম পাব আৰু তেওঁলোকৰ সৈতেও ভাল সম্পৰ্ক আপোনাৰ গঢ়ি উঠিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ ঘনিষ্ঠতা দেখা পাব। বৰ্তমান বতৰৰ বাবে আপুনি ঠাণ্ডা আৰু জ্বৰ অনুভৱ কৰিব পাৰে, গতিকে চিকিৎসকৰ নিৰ্দেশনাত আপুনি উপযুক্ত ঔষধ খাই থাকিব। ইয়াৰ ফলত আপুনি অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু বজাৰ কৰাত ভাল সময় কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ উঠিব। বন্ধু বা সহকৰ্মীৰ সৈতে ফোনযোগে গুৰুত্বপূৰ্ণ কথা বতৰা পাতিলে আপোনাৰ আজি লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। মাটি আৰু সম্পত্তিৰ সৈতে জড়িত বাকী থকা বিষয়টোৰ সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ এই ক্ষেত্ৰত মানসিক চাপ নাইকিয়া হ'বলৈ ধৰিব। লেনদেন বা ধন বিনিয়োগ কৰাৰ সময়ত নথি পত্ৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি চলক, অন্যথা আপোনাৰ কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকিব। শিশুসকলক তেওঁলোকৰ পৰিকল্পনাত সহায় কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু তেওঁলোকে ভৱিষ্যতে এইবোৰ সমস্যাৰ পৰাও তেওঁলোকে দূৰত থাকিবলৈ সক্ষম হ'ব। ব্যক্তিগত কামৰ লগতে আজি পৰিয়ালৰ যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু তেওঁলোকৰ সৈতে আপোনাৰ ভাল সম্পৰ্কও গঢ়ি উঠিব। অসাৰ কথাবোৰত আজি মনোযোগ দিলে আজি আপোনাৰ নিজৰ কামত বাধাৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজৰ কামবোৰতে আপুনি অধিক মনোনিৱেশ কৰাটো লাভজনক হ'ব। ব্যৱসায়ত কিছু বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত কিছু নেতিবাচক প্ৰভাৱো দেখিবলৈ সক্ষম হ'ব। সেইবাবে আপোনাৰ উপস্থিতি আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বাধ্যতামূলক কৰাৰ যত্ন কৰক। প্ৰতিদ্বন্দ্বীসকলৰ পৰাও আপুনি কিছু সমস্যা লাভ কৰিব পাৰে, গতিকে তেওঁলোকৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰতি আপুনি নজৰ ৰাখিব। আৰু আপোনালোকৰ বৰ্তমানৰ পৰিস্থিতি বিবেচনা কৰি আপুনি ধৈৰ্য আৰু সংযম বজাই ৰখাটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। ৰাজনীতিৰ পৰা আজি দূৰত্ব বজাই ৰাখিব লাগিব নিয়োজিত লোকসকলে, কাৰণ তেওঁলোকৰ অফিচত বা কাৰ্যালয়ত কিছু নেতিবাচক পৰিস্থিতিৰ আজি সৃষ্টি হ'ব পাৰে। স্বামী স্ত্ৰীৰ বাদ বিবাদৰ বাবে ঘৰৰ পৰিৱেশ আজি প্ৰভাৱিত হ'ব পাৰে, গতিকে আপোনালোকৰ এই বিবাদবোৰ আপোনালোকে অতি সোনকালে সমাধান কৰাৰ যত্ন কৰিব লাগিব।
প্ৰেমৰ সংগীৰ সৈতে সময় কটালে আৰু তেওঁলোকক যদি কিবা উপহাৰ দিয়ে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্য আজিৰ দিনটোৰ বাবে ভালে দেখা গৈছে। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু সুষম খাদ্য আৰু নিয়মিত ব্যায়াম বজাই ৰাখিলে আজি আপুনি শাৰীৰিকভাৱেও কিছু সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি যিকোনো দ্বিধাদ্বন্দ্বত বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ সৈতে আপুনি পৰামৰ্শ লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজত সময় আপোনাৰ অতিবাহিত হ'ব, যাৰ ফলত আপুনি আধ্যাত্মিক শান্তিও অনুভৱ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি আপোনাৰ স্থান সলনি কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াৰ ওপৰত কাম কৰাৰ বাবে এইটোৱে উত্তম সময়। গতিকে এই সময়খিনি আপুনি কোনো কাৰণতে অতিবাহিত নকৰিব। আজি আপুনি কোনো কাৰণতে মনোবল নিম্ন কৰি চলাফিৰা নকৰিব বা কোনো কাম নকৰিব। মনোবল উচ্চ কৰি আপুনি সকলো কাম কৰক। আজি আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে অনুশাসনৰ সৈতে আপুনি কামবোৰ কৰিব। এনে কৰিলে আপোনাৰ সমস্যাবোৰ সমাধান লাভ কৰিব আৰু সময় অনুযায়ী আপোনাৰ জীৱনশৈলী আপুনি ইতিবাচক কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ত আপোনাৰ কিছু সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সমাধান লাভ কৰিবলৈ হ'লে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে এই ক্ষেত্ৰত আলোচনা কৰিব লাগিব। তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰাৰ যত্ন কৰক। নতুন দল আৰু নতুন মানুহৰ লগত লেনদেন কৰাৰ সময়ত আপুনি কিছু সাৱধানতাও অৱলম্বন কৰিব, অন্যথা কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকিব। কাৰ্যালয়ত এটা দল হিচাপে কাম কৰিলে আপুনি আজি অধিক লাভজনক হ'ব বা আপোনাৰ পৰিৱেশটো সুসংগঠিত হৈ পৰিব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰো সুচাৰুৰূপে কৰিবলৈ আপুনি সক্ষম হ'ব। ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ পৰিব আৰু প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'লে আজি কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব। বৰ্তমান বতৰত আপুনি অসাৱধান নহ'ব। নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰি চলিব আৰু দৈনন্দিন কাম কাজৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণত ৰাখিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকে আজি তেওঁলোকৰ বন্ধুৰ পৰা উপযুক্ত সহায় লাভ কৰিব, কাৰণ যদি তেওঁলোকে কিছু বিভ্ৰান্তিৰ পৰিস্থিতিৰ সৃষ্টি হয় বা তেওঁলোকে আবদ্ধ হৈ পৰে তেনেহ'লে তেওঁলোকে বন্ধুৰ পৰা সহায় পাব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ বাবে আজি আপুনি আকাংক্ষিত ফলাফলো লাভ কৰাত আপুনি সফল হ'ব। প্ৰতিযোগিতাত আপুনি কঠোৰ যুঁজ দিব লাগিব, কিন্তু সফলতা আপুনি নিশ্চয় পাব। গতিকে কোনো কাৰণতে আপুনি কঠোৰ পৰিশ্ৰম কৰাত আপুনি এলাহ নকৰিব আৰু আকৌ আজি প্ৰতিশ্ৰুতি নিদিব, কাৰণ যিটো পূৰণ কৰাত আপুনি আজি অসুবিধাৰ সন্মুখীনো হ'ব পাৰে। পৰিয়ালৰ কোনোবা জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ দৈনন্দিন কাম কাজত কিছু ব্যাঘাত জন্মিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি কাৰোবাক যদি কামৰ দায়িত্ব দিয়ে তেনেহ'লে আপোনাৰ কামবোৰ সম্পূৰ্ণ হোৱাত সক্ষম হ'ব। আজি আপুনি আপোনাৰ সন্তানৰ ভুলবোৰ শান্তিপূৰ্ণভাৱে শুধৰাবলৈ যত্ন কৰক। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু ভৱিষ্যতে এনে কাম নকৰে। ব্যৱসায়ত বিনিয়োগ কৰাৰ আগতে নিশ্চিতভাৱে শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লৈ ল'ব। এনে কৰিলেহে আপোনাৰ কামবোৰত ভাল ফলাফল লাভ কৰাত সক্ষম হ'ব আৰু লগতে বিনিয়োগ কৰাৰ আগতে ভালদৰে তথ্যসমূহ লৈ ল'ব। আজি আপোনাৰ গাফিলতিৰ বাবে গুৰুত্বপূৰ্ণ চুক্তিসমূহ হেৰাই যাব পাৰে। গতিকে আপোনাৰ নীতিত কিছু পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে ভাল হ'ব। কাৰ্যালয়ত থকা সহকৰ্মীৰ সহায়ত আজি আপোনাৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ উচ্চ বিষয়াৰ আপোনাক শলাগ ল'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুখদায়ক হ'ব আৰু লগতে প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়িলে আপোনাৰ মানহানিৰ পৰা আপুনি ৰক্ষা পৰিব। অতি প্ৰদূষিত আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থাকক, কাৰণ ঋতুভিত্তিক ৰোগৰ পৰা আপুনি নিজকে ৰক্ষা কৰি চলিব লাগিব আৰু লগতে আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছুমান কাম সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব, যিয়ে আপোনাক আচৰিত কৰিও তুলিব। নিজৰ বাবে লোৱা সিদ্ধান্তসমূহ অধিক ফলপ্ৰসূ হ'ব। পুৰণি চলি থকা বিবাদসমূহৰ সমাধান পোৱাটোৱে এই সময়ৰ বাবে উপযুক্ত সময়। গতিকে যিবোৰ বিবাদ যদি চলি আছিলে তেনেহ'লে আজি আপুনি সমাধান কৰিবলৈ যত্ন কৰিব। যিকোনো লক্ষ্য নিৰ্ধাৰণৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ সহযোগিতা লাভ কৰিলে আপোনালোকে লক্ষ্যত আগবাঢ়ি যাবলৈ সক্ষম হ'ব।
ব্যক্তিগত বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত বাদ বিবাদ হ'ব পাৰে, যাৰ ফলত পাৰস্পৰিক সম্পৰ্কতো প্ৰভাৱ পৰিব পাৰে। গতিকে সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰাটো আপোনাৰ বাবে উপযুক্ত হ'ব। সকলোকে সুখী কৰি ৰখাৰ প্ৰয়াসত আজি আপুনি নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। গতিকে আপুনি এই ক্ষেত্ৰত বেছি গুৰুত্ব নিদিব আৰু কৰ্মক্ষেত্ৰত জ্যেষ্ঠ লোকৰ পৰামৰ্শ নিশ্চয়কৈ লৈ ল'ব। বৰ্তমান ব্যৱসায়িক কামৰ লগতে কিছুমান নতুন কামতো আপোনাৰ লাভ অৰ্জনৰ সুযোগ আহিব। গতিকে আপুনি আজি ধৈৰ্য ধৰি ৰাখিলে ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শিল্প আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত আজি অভাৱনীয় লাভৰ আশা কৰা হৈছে। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি ভাল লাভ কৰিব পাৰিব। বিদেশী কোম্পানীত কাম কৰা লোকসকলেও তেওঁলোকৰ বছৰ পৰা বা বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু নেতিবাচক কথাবোৰে প্ৰেমৰ সম্পৰ্কত বিচ্ছেদ ঘটাব পাৰে। গতিকে প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে নেতিবাচক কথাবোৰ এৰাই চলিলে তেওঁলোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখা পাব। মনত অস্থিৰতাৰ বাবে কামত আপোনাৰ মনোনিৱেশ কৰাটো কঠিন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি মনক নিয়ন্ত্ৰণ কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু দুখ আৰু এলাহৰ দৰে পৰিস্থিতি আজি আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নিদিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি বহু ধৰণৰ কাম কাজ হ'ব আৰু আপুনিও তাৎক্ষণিক ফলাফল লাভ কৰিব পাৰিব। যুৱক যুৱতীসকলে আজি যত্ন ল'ব লাগিব তেওঁলোকৰ কামৰ প্ৰতি, কাৰণ ডাঙৰ কৃতিত্ব আজি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে বহুত কষ্ট আৰু উৎসাহৰ আপোনাৰ প্ৰয়োজন হ'ব আৰু কামবোৰ সুচাৰুৰূপে কৰিবলৈ আপুনি যত্ন কৰিব আৰু এই যাত্ৰা আপোনাৰ বাবে লাভজনক হ'ব। আজি আপুনি কাৰোবাৰ লগত কথা বতৰা পাতোঁতে বিবাদ আদি হ'ব পাৰে। গতিকে আপোনাৰ স্বভাৱত কোমলতা বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব আৰু আপোনাৰ জ্ঞানেৰে সম্পৰ্কবোৰ নষ্ট হোৱাৰ পৰা আপুনি ৰক্ষা কৰিব পাৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব। অবৈধ কামৰ পৰা আপুনি আজি আঁতৰত থাকক, অন্যথা তদন্ত আদি হোৱাৰো সম্ভাৱনা থাকিব। আপোনাৰ ব্যৱসায়িক দলৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী কৰাৰ যত্ন কৰক, কাৰণ বৰ্তমান আপুনি কোনো ডাঙৰ চুক্তি আদিও লাভ কৰিব পাৰে সিহঁতৰ পৰা। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপুনি ভৱিষ্যতেও লাভজনক আপোনাৰ কিছু পৰিৱেশৰ সৃষ্টি হ'ব, যিটো ভৱিষ্যতে আপোনাৰ লাভজনক বুলিও প্ৰমাণিত হ'ব। পে'মেণ্ট সংগ্ৰহৰ বাবে এই সময়টো আপোনাৰ উত্তম সময়। গতিকে যদি কাৰোবাৰ পৰা আপুনি পাব লগা টকা আছে তেনেহ'লে আজি প্ৰচেষ্টা কৰক, আপুনি নিশ্চয় এই ক্ষেত্ৰত সফল হ'ব। চাকৰিৰ যিকোনো প্ৰজেক্ট সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিষয়ৰ পৰা সহায় লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সন্মানো বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু পৰিয়ালৰ সদস্যৰ মাজতো পাৰস্পৰিক সমন্বয় থাকিব আৰু ইয়াৰ ফলত আপুনি পৰিয়ালত ভাল প্ৰতিফলন দেখা পাব। প্ৰেমিক প্ৰেমিকা আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব আৰু এই পৰিকল্পনা তেওঁলোকৰ বাবে ফলপ্ৰসূ হ'ব। নিজৰ যত্ন নোলোৱাৰ বাবে আজি আপোনাৰ গাঁঠি আৰু আঁঠুৰ বিষৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে নিয়মিতভাৱে ব্যায়াম আদি কৰাৰ যত্ন কৰক আৰু লগতে উপযুক্ত চিকিৎসাও গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 4। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।